মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ পাষ্ট টেন্সৰ বিষয়ে। পাষ্ট টেন্সৰ এটা ভাগ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। তো আগৰ ভিডিঅ'বোৰত আমি টেন্সৰ ওপৰত আৰু বহুতো ভিডিঅ' বনাইছোঁ আৰু শিকিছোঁ। প্ৰেজেণ্ট টেন্সৰ ওপৰত ভিডিঅ' বনাইছোঁ, পাষ্ট টেন্সৰ ওপৰতো ভিডিঅ' বনাইছোঁ, বাকীবিলাক যিবিলাক টেন্স আছে সেইবোৰৰ ওপৰত। তো আজি আমি শিকিবলৈ গৈছোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। মোৰ ভিডিঅ'ত বহুতো ধৰণৰ ভিডিঅ' আছে, মেথছৰ ওপৰত বহুতো ভিডিঅ' আছে, জিকেৰ ওপৰত ভিডিঅ' আছে আৰু গ্ৰামাৰৰ প্ৰায়বোৰ টপিকৰ ওপৰতে ভিডিঅ' আছে। যদি তোমালোকে চাব বিচৰা তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ প্লেলিষ্টত গৈ বা ভিডিঅ' ছেকশ্যনত গৈ চাব পাৰা মোৰ চেনেলত, ইউটিউব চেনেলৰ। তো ঠিক আছে, তো চোৱা, তোমালোকে ধুনীয়াকৈ চাই থাকা। পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। তো প্ৰথমতে আমাৰ মনলৈ এইটোৱে আহিব পাৰে যে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স মানেনো কি হয়। তো চোৱা, অতীতত চলি থকা দুটা কামৰ ভিতৰত যিটো কাম চলি আছিল তাক বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়, আৰু যিটো কাম পিছত হৈছিল তাক বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া কি বুজিলা? ধৰি লোৱা অতীতত দুটা কাম হৈ আছিল, দুটা কামৰ ভিতৰত যিটো কাম চলি আছিল, দুটা কাম হৈছিল, দুটা কামৰ ভিতৰত যিটো কাম চলি আছিল সেইটোক বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বোলে বা ব্যৱহাৰ কৰা হয়, আৰু যিটো কাম পিছত হৈছিল সেইটোক বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ঠিক আছে, তো এইবাৰ আমি জানিম পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বি-ভাৰ্ব হ'ল, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বি-ভাৰ্ব হ'ল হেড বিন। বি-ভাৰ্ব কি? হেড বিন। আৰু ইয়াৰ বাক্য গঠন কৰোঁতে মূল ভাৰ্বৰ লগত ING যোগ কৰিব লাগে। আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত যেতিয়া আমি বাক্য গঠন কৰিম তেতিয়া মূল ভাৰ্বটোৰ লগত আমি কি কৰিব লাগিব? ING যোগ দিব লাগিব। ঠিক আছে, এতিয়া আমি জানিম বাক্যৰ গঠন, ইয়াৰ বাক্য কেনেকৈ গঠন কৰে, ষ্ট্ৰাকচাৰ কি। তো চোৱা, ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মূল ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট। প্ৰথমতে আমি ছাবজেক্ট লিখিম, তাৰপিছত বি ভাৰ্ব লিখিম, ইয়াৰ পিছত মূল ভাৰ্ব লিখিম আৰু মূল ভাৰ্বটোৰ লগত ING দিম, তাৰপিছতে অবজেক্ট লিখিম যদি লাগে, যদি দৰকাৰ পৰে। এতিয়া আমি এক্সাম্পলৰ বিষয়ে শিকিবলৈ গৈ আছোঁ, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ এক্সাম্পল। তো চোৱা, তালৈ যোৱাৰ আগতে মই বহুদিন ধৰি জ্বৰত ভুগি আছিলোঁ। মানে কোনোবা এটা ঠাইত কৈছে মই তালৈ যোৱাৰ আগত বহুদিন জ্বৰত ভুগি আছিলোঁ। তো মই জ্বৰত ভুগি আছিলোঁ যে এইটো কাম চলি আছিলে আৰু পিছত মই গৈছিলোঁ, সেইটো কাম পিছত হৈছে। তো ইংলিছত এইটো হৈ যাব I had been suffering from fever for a long time before I went there. তো কাম যিটো চলি আছিল, জ্বৰত যে ভুগি আছিলোঁ, এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত হৈ গ'ল, আৰু যিটো পিছত হৈছে এইটো পাষ্ট ইনডিফিনিট টেন্সত হৈ গ'ল। ইয়াৰ পিছত চোৱা আৰু এটা এক্সাম্পল, তুমি অহাৰ আগতে মই পঢ়ি আছিলোঁ। তুমি যেতিয়া আহি পোৱা নাছিলা তেতিয়া মই পঢ়ি আছিলোঁ। ঠিক আছে, পঢ়ি আছিলোঁ যে এইটো কাম চলি আছিলে আৰু তেওঁ আহিছে পিছত, তো সেইটো পাষ্ট ইনডিফিনিটত পৰি যাব। তো চোৱা, I had been reading before you came. ঠিক আছে, মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স মানেনো কি, কাক বোলে, ইয়াৰ বি-ভাৰ্ব কি, বাক্যৰ গঠন কি আৰু এক্সাম্পল কি, ধুনীয়াকৈ বুজি পাইছা। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।